মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইংলিছ গ্ৰামাৰ চেণ্টাৰ তৰফলৈ তোমালোকক স্বাগতম জনাইছোঁ। তাৰ পাছত আমি তোমালোকৰ আজিৰ ক্লাছটোত লৈ আহিছোঁ প্ৰিপজিশ্যন। প্ৰিপজিশ্যন প্ৰত্যেক বছৰে পৰীক্ষাত আহি থাকে। বহুত ছাত্ৰ ছাত্ৰীসকলে এই প্ৰিপজিশ্যনটো পৰীক্ষাত ভুল কৰে। গতিকে আজি এনেকৈ এইটো প্ৰিপজিশ্যন শিকোৱা হ'ব তোমালোকক। প্ৰিপজিশ্যন আৰু পৰীক্ষাত কেতিয়াও ভুল নহ'ব। আহা আমি এতিয়া প্ৰিপজিশ্যন আৰম্ভ কৰিম। দেখা এইফালে প্ৰিপজিশ্যন। প্ৰি মানে আগত, পজিশ্যন মানে স্থান। ইয়াৰ অসমীয়া মিনিং হৈছে সম্বন্ধবোধক অব্যয়। এই প্ৰিপজিশ্যনে কি কৰিব? বাক্যৰ নাউন বা প্ৰনাউনৰ আগত বহি সেই বাক্যৰে ছাবজেক্টৰ লগত সম্বন্ধ স্থাপন কৰিব, সেয়া প্ৰিপজিশ্যন। উদাহৰণস্বৰূপে দেখা প্ৰিপজিশ্যন এট, ইন, অনৰ ব্যৱহাৰ। এই তিনিটা আগত শিকাই ল'ম। এনেকৈ প্ৰিপজিশ্যন যিমান আছে তোমালোকক শিকাই যাম। তোমালোকে মনোযোগ দিবা ক্লাছত। এট মানে ত, ইন মানে ভিতৰত, অন মানে ওপৰত। এইবাৰ আহা এট এতিয়া আমি ব্যৱহাৰ কৰিম নিৰ্দিষ্ট সময়, সৰু সুৰা ঠাই, হোম, নাইট, বাস্কেট, ষ্টেচন আদিৰ আগত এট ব্যৱহাৰ হ'ব। 2 নম্বৰ, ব্যাপক সময়, সপ্তাহ, মাহ, ঋতু, বছৰ, জিলা, ডাঙৰ চহৰ, নগৰ, ৰাজ্য, দেশ, মহাদেশ, দ্বীপ আদিৰ আগত ইন ব্যৱহাৰ হ'ব। 3 নম্বৰ, তাৰিখ আৰু বাৰৰ নামৰ আগত অন ব্যৱহাৰ হ'ব। অন কিন্তু আৰু এটা ক্ষেত্ৰত ব্যৱহাৰ হয়, সাধাৰণ অৰ্থত ওপৰত থকা বুজালেও অন ব্যৱহাৰ হ'ব। আৰু তাৰিখ আৰু বাৰৰ নামৰ আগত অন ব্যৱহাৰ হ'ব। নিয়ম 3টা মনত থাকিব? হয় স্যার, থাকিব। স্যার, ব্যাপক সময় মানে কি একটু অল্প বুঝাই দিও। এই 2 নম্বৰ, হয়, ব্যাপক সময় হৈছে সময়টো বহুত মানে বুজা নাযায় কেতিয়া। তোমালোকক যদি কওঁ যে এই অহাকালি তোমালোকে ৰাতিপুৱা আহিবা, ৰাতিপুৱা এতিয়াতো 12 বজাৰ আগলৈকে 11 বজালৈকেও ৰাতিপুৱাই ক'ব। এজনে যদি তোমালোকে ভাবা যে ছাৰে তো ৰাতিপুৱা যাব কৈছে, আমি 6 বজাত যাওঁ। কোনোবাই যদি আহে 8 বজা, এইটোওতো ৰাতিপুৱা হয়। কোনোবাই যদি 7 বজাত আহে, এইটোওতো ৰাতিপুৱা হয়। এইবিলাক হৈছে ব্যাপক সময়। যেনেকৈ ইভিনিং, এইটোও ব্যাপক সময়। তাৰপাছত মাহ, বৰ্তমান জুন মাহ চলি আছে। এতিয়া যদি আমি কওঁ তোমালোকক যে জুন মাহত আহিবা, এইবাৰ জুন মাহৰ কোন তাৰিখত আহিবা সেইটো বুজা নাযাব। সেইকাৰণে এইবিলাক হৈছে ব্যাপক সময়। বুজি পাইছা? হয়, বুজি পাইছো। আৰু কিবা প্ৰশ্ন আছে নেকি? স্যার, নগর, রাজ্য, দেশ, মহাদেশ এইবিলাক সকলো বুজাই দিও। আচ্ছা, 1 নম্বৰ বুজি পাইছা? নির্দিষ্ট সময় একটু। আচ্ছা, নিৰ্দিষ্ট সময় এইটো হৈছে এই ধৰি লোৱা ৰাতিপুৱা 8 বজাত বিলাচীপাৰালৈ যাম, এইটো হৈছে ফিক্স টাইম। আকৌ ৰাতিপুৱা 7 বজাত টিউশ্যন আৰম্ভ হয়, এইবিলাক হৈছে ফিক্স টাইম। তেওঁ ৰাতিপুৱা 5 বজাত টোপনিৰ পৰা উঠে, এইবিলাক হৈছে ফিক্স টাইম। তাৰমানে নিৰ্দিষ্ট সময় মানে 5 PM, 2 AM, 7 AM, 3 PM এইবিলাক হৈছে নিৰ্দিষ্ট সময়। বুজি পাইছা? হয়, বুজি পাইছো। আৰু সৰু সুৰা ঠাই বুজি পাইছা না? সৰু সুৰা ঠাই এইটো সৰু সুৰা ঠাই এই ধৰি লোৱা জিলা যে আছে, জিলাৰ তলত যিমান ঠাই আছে চব সৰু সুৰা ঠাই। অসমৰ যিকেইখন জিলা আছে, জিলাকেইখনৰ নাম মনত ৰাখিবা। তাৰ তলত যিমান ঠাইৰ নাম আছে চব সৰু সুৰা ঠাই। এইবিলাকৰ আগত ইয়াত ব্যৱহাৰ হ'ব। তাৰ লগতে আৰু হোম, নাইট, বাস্কেট, ষ্টেচন এইকেইটা ইংৰাজী ৱাৰ্ড। মানে প্ৰিপজিশ্যনৰ দেখা যদি পোৱা তোমালোকে যে খালী ঠাইৰ পিছত এইবিলাক ৱাৰ্ড আছে, হোম আছে, নাইট আছে, বাস্কেট আছে, ষ্টেচন আছে, তাৰ আগতে এড ব্যৱহাৰ হ'ব। বুজি পাইছা? এইটো ক্লিয়াৰ? এইবাৰ তোমালোকৰ প্ৰশ্ন যে এই জিলা এইবিলাক বুজি পোৱা নাই না? বুজাই দিও। যেনেকে ধুবুৰী এখন জিলা, এই গোৱালপাৰা জিলা, কামৰূপ জিলা, বৰপেটা জিলা এইবিলাকৰ আগত ইন ব্যৱহাৰ হ'ব। কিন্তু বিলাচীপাৰা, চাপৰ, গৌৰীপুৰ এইবিলাকতো জিলা নহয়, ইয়াৰ আগত ইয়াত ব্যৱহাৰ হ'ব। এইটোৱে পাৰ্থক্য। ডাঙৰ চহৰ, নগৰ যেনেকৈ গুৱাহাটী, সেইটোতো জিলা নহয় কিন্তু ডাঙৰ চহৰ নগৰ, সেইকাৰণে তাৰ আগত ইন বহিব। তাৰ পাছত দেখা দেশ, যেনেকৈ ৰাজ্য আসাম, বিহাৰ, অৰুণাচল, দেশ ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান, ম্যানমাৰ, মহাদেশ এছিয়া, ইউৰোপ, সাউথ আফ্ৰিকা, দ্বীপ শ্ৰীলংকা আদিৰ আগত ইন ব্যৱহাৰ হ'ব। আৰু সাধাৰণ অৰ্থত
ভিতৰত থকা বুজালে ইন ব্যৱহাৰ হ'ব। এবার নাম্বার 3 দেখা তারিখ, যেনেকে 5 জুন, 10 মে, এইবিলাক হৈছে ডেট। আৰু 12 নাম, 12 নাম জানা না তোমালোকে? স্যার জানো অলপ। ইংৰাজীত জানা নে নাই? স্যার জানো। কোৱাচোন। আচৰিত হৈ গৈছো। সানডে মনডে 12 নাম এতিয়াহে হৈছে। থ্যাংক ইউ। হয়। এইবিলাক কিন্তু ভুল নকৰিবা, ঠিক আছে? তাৰ পাছত আহা ব্যৱহাৰ। এক্সাম্পল দিছো, যেনেকে 1 নম্বৰ ৰাতুল লিভছ ড্যাশ বিলাসীপাৰা। ইয়াত কি বহিব? স্যার ইয়াত এড ব্যবহার হয়। এড ব্যৱহাৰ হ'ব। কিয়? স্যার এটো সৰু ইয়েস, সৰু এটা জাগাৰ নাম। 2 নম্বৰ হি গেটস আপ ড্যাশ 5:30 am ডেইলি। ইয়াত কি বহিব? স্যার ইয়াতো এড ব্যবহার হ'ব। কিয়? নির্দিষ্ট সময় স্যার yes. আপনি গুড। 3 নম্বৰ কি বহিব? উই লিভ ড্যাশ ধুবুৰী। স্যার ইয়াত ইন ব্যবহার হ'ব। কিয় ইন বহিব? স্যার এটা জেলার নাম, ধুবুৰী এখন জেলা হয়। ইয়েস। 4 নম্বৰ দেয়ার ইজ এ ইউনিভার্সিটি ড্যাশ গুৱাহাটী। কি বহিব ইয়াত? স্যার ইয়াত তোমালোকক তো নোট দিয়া আছে নহয়? হয়। নোট ফলো কৰিলে তো সব তোমালোকে নিজে নিজে রাইট কৰিব পাৰিবা। হয়। ইন ব্যবহার হয়। ইন হয়। কিয়? এটা তো জিলা নহয়। ডাঙৰ নগৰ। ইয়েস, থ্যাংক ইউ। ইন 5 নম্বৰ দ্য বুক ইজ ড্যাশ দ্য টেবল। ইয়াত কি বহিব? স্যার ইয়াত ইন ব্যবহার হ'ব। ইন ব্যৱহাৰ হ'ব। হয়। ভালকৈ চিন্তা কৰাচোন কি বহিব ইয়াত? স্যার নহয় নহয় নহয়, ইয়াত ওয়ান ব্যবহার হ'ব। কিয়? স্যার মানে ওয়ান মানে ওপৰত বুজা, টেবল মানে দা বুক ইজ ড্যাশ দা টেবল মানে কিতাপখন টেবুলৰ ওপৰত ৰখা আছে। আপুনি yes. কৈছে যে যদি লাগি থকা বুজায়, কোনো এটা বস্তু যদি লাগি থকা বুজায় তেনেহ'লে ওয়ান ব্যবহার হয়। ঠিক আছে, থ্যাংক ইউ। 6 নম্বৰ মাই ব্রাদার উইল কাম ড্যাশ মানডে। ইয়াত কি বহিব? স্যার ইয়াত দেখা নোট লৈ লক্ষ্য কৰিবা কিন্তু। স্যার ইয়াত ওয়ান ব্যবহার হ'ব। কিয়? স্যার এই যে মানডে মানে 12 নাম। ইয়েস, থ্যাংক ইউ। ঠিক আছে, তোমালোকক এইখিনি যে উদাহৰণ দিছো তোমালোকে তে নিজে নিজেই কৰিলা। হয়। ইয়াৰ পাছত কিন্তু এনেকা টাইপৰ আৰু বহুত ধৰণৰ এক্সাম্পল আহিব এই নিয়মৰ ওপৰত ভিত্তি কৰি। তেতিয়াতো পাৰিবা? হয় স্যার পাৰিম। ঠিক আছে, তোমালোকক তো প্ৰিপজিশন ইয়াত ইন অনৰ কিন্তু নোট লিখি দিয়া হৈছে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে কমপ্লিট বুজাই দিয়া হৈছে। তাৰ পাছত উদাহৰণ দিয়া হৈছিল, ওপৰত নোট আছিল, তলত উদাহৰণ আছিল। তোমালোকে কিন্তু নোট চাই চাই বহাই দিছিলা। এইবাৰ দেখাচোন ইয়াত কিন্তু নোট নাই। তোমালোকে এইকেইটা ৰাইট যদি কৰিব পাৰা মই বুজি পাম যে তোমালোকৰ প্ৰিপজিশন মাইণ্ডত ছেভ হৈছে, পৰীক্ষাত ভুল নহ'ব। এবাৰ চাবাচোন 7 নম্বৰ মাই ফাদাৰ ইজ ড্যাশ হোম। ইয়াত কি প্ৰিপজিশন বহিব? স্যার ইয়াত ওয়ান ব্যবহার হ'ব। 1। হয়। কিয়? স্যার কিয় হ'ব এইটো মই যুক্তিটো লাগিব। স্যার এইটো মই যুক্তি দিব নোৱাৰো। তোমালোকে এতিয়া এই আগত যে নোট আমি বুজাই দিলো এইখিনি মনত নাই নেকি? না এই ঈদ আহিছে বুলি তোমালোকে মাৰ্কেটিঙত ব্যস্ত হৈছে? মার্কেট কৰিব লাগে। ঠিক আছে, মার্কেট কৰিব লাগে বুজি পাইছো, কিন্তু তোমালোকে যে এই বছৰ অহাবেলি তোমালোকে এই মেট্ৰিক পৰীক্ষা দিবা, এই বছৰটো তোমালোকৰ এনেকা এটা সময় নিজৰ মনক নিজৰ মাইণ্ডক জেলখানাত ভৰাব লাগিব। নহ'লে কিন্তু মাৰ্কেটত বা বিয়াত যাবা, ৰাসমেলা চাবা, এইবিলাক হ'লে কিন্তু পৰীক্ষাত পাছ কৰিব নোৱাৰিবা। আগতে কৈ দিছো। হয় স্যার আপুনি ঠিক ইংৰাজী কৈছে। কোৱেশ্চনটো আগত এতিয়া টাফ হৈছে, গতিকে এতিয়াই তোমালোকে চিন্তা কৰা, পিছত রেজাল্টৰ পিছত কিন্তু চিন্তা কৰি লাভ নাই। আজি তোমালোকৰ মা দেউতাই কিন্তু ভাল পায়, টকা পইচাও দিয়ে, যি কিনিব বিচাৰিছা ড্ৰেছ সেইটো চেষ্টা কৰি আছে, কি খাবা সেইটো যত্ন কৰি আছে, কিন্তু
যেতিয়া পৰীক্ষাৰ ৰেজাল্টটো বেয়া হ'ব তেতিয়া কিন্তু এইবিলাক কথা মনত নাথাকিব। মা দেউতাই কি ক'ব যে কেনেকৈ পঢ়িছা তই, তেতিয়া চাবা সেই দিনটো কেনেকুৱা লাগে। আজিতো বিৰাট ভাল লাগিছে। এইবাৰ দেখা, এই মাই ফাদাৰ ইজ ডেছ হোম, আগৰ নোটত দিয়া আছে, খাতা চাবাচোন যে ইয়াত কাৰ কাৰ আগত বহে তাত দিয়া আছে নে নাই, হোম নাইট বাস্কেট ষ্টেচন আদিৰ আগতে ইয়াত বহে। হয় স্যার আছে। এতিয়া মনত পৰিছে ন? হয় স্যার মনত পৰিছে এতিয়া। এবার 8 নম্বর দেখা, আই হ্যাভ 100 রুপিস ড্যাশ মাই পকেট। ইয়াত কি বহিব? স্যার ওয়ান বহিব। কি বহিব? ওয়ান। ওয়ান বহিব ইয়াত। এবার দেখা যে ওয়ান বহিব মানিছো মিনিংটো কি হয়, যে আই হ্যাভ মোৰ আছে 100 রুপিস 100 টকা, মোৰ 100 টকা আছে, ওয়ান মাই পকেট এনেকা যদি দিওঁ যে মোৰ পকেটৰ ওপৰত 100 টকা আছে। এইবাৰ প্ৰশ্ন কৰিছো তোমালোকক, টকা তোমালোকে পকেটৰ ক'ত ৰাখা? পকেটৰ ওপৰত ৰাখা নেকি? নহয় স্যার ভিতৰত। তেনেহ'লে ওৱান যে দিছে ইয়াৰ দ্বাৰা আমি বুজি পাই আছো টকাটো পকেটৰ ওপৰত থৈ দিয়া। তোমালোকৰ গাৰ্জেনক মই ফোন কৰি জনাই দিম যে আপোনাৰ ল'ৰা ছোৱালীৰ হাতত টকা নিদিব, সিহঁতে পকেটৰ ওপৰত টকা থৈ দিয়ে, হেৰাই যাব নহয়। এইখিনিতো নিজে অলপ ভাবিব লাগে। ইন মানে ভিতৰত, ওৱান মানে ওপৰত। টকা কিন্তু পকেটৰ ওপৰত নথবা। মোৰ কিন্তু বিশ্বাস মাজে সময়ে তোমালোকে টকা পকেটৰ ওপৰত থৈ টকা হেৰাইছা নেকি, মই এইটো ভাবি আছো। কিন্তু ইয়াত ইন বহিব যিহেতু টকা পকেটৰ ভিতৰত বহে। স্যার মানে ইন মানে ভিতৰত। হ্যাঁ ঠিক আছে, বুজি পাইছা তো? হ্যাঁ হ্যাঁ বুজি পাইছো এতিয়া। 9 নম্বৰ, মাই ফ্ৰেণ্ডছ উইল কাম ড্যাশ 10th জুন। ইয়াত কি বহিব? ইয়াত বহিব। ইয়াত বহিব। তোমালোকে ঘৰত পঢ়া নে নাই? মই আচৰিত হৈ গৈছো, কাৰণ এইটো সময় 10th জুন এইটো ডেট হয় নে নহয়? স্যার ডেট হয়। অনৰ ব্যৱহাৰতো দিয়া আছে, তাৰিখ আৰু 12 নামৰ আগত অন ব্যৱহাৰ হয়। 10th জুন এইটোতো তাৰিখ হয়, বুজি পাইছা? হয়। যদি 8 জুন থাকে, 12 জুন থাকে, এইটো ডেট হয়। ইয়াৰ আগত ওৱান বহিব। এবাৰ দেখা 10 নম্বৰ, হি লিভছ ড্যাশ মেঘালয়। ইয়াত কি বহিব? স্যার ইয়াত ইন বহিব। কিয়? মেঘালয় ৰাজ্য। ইয়েছ, থেংক ইউ। তেনেহ'লে মনত থাকিব? হয়। ঠিক আছে। এই নোটবিলাক যে ইয়াত দি দিছোঁ লিখি, আজি বুজাই দিছোঁ, উদাহৰণ দিছোঁ, ঘৰত গৈ আকৌ পঢ়িবা, তেহে মনত থাকিব। ঘৰত নপঢ়িলে কিন্তু লাহে লাহে পাহৰি যাবা। গতিকে আৰু ইয়াৰ পাছত এই প্ৰিপজিশ্যন আৰু আছে, সেইখিনি পিছৰ ক্লাছত শিকাম। থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ।